প্ৰশাসনৰ অনুমতি লৈ আমাৰ ২ নং জিলা পৰিষদৰ যিগৰাকী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অনিমা আহমেদ আৰু শনিয়াৰী গাঁও পঞ্চায়তৰ ঋতু বেগম আমাৰ এটা ১১টা বজাৰ পৰা ৫ বজালৈ পদযাত্ৰা আছিল। প্ৰথম ২ ঘণ্টা ঠিকেই গ'ল। তাৰপিছত হঠাৎ কি হ'ল, যিগৰাকী কংগ্ৰেছৰ জিলা পৰিষদ আছিল ৰুবুল আলী, তেখেতৰ আৰু এগৰাকী ভাতৃ, মই নামটো নাজানো, তেওঁৰ নেতৃত্বত প্ৰথমে ২০জনীয়া দল এটাই হঠাৎ আমাৰ পদযাত্ৰাৰ সন্মুখত গাড়ী ৰখাই মটৰচাইকেলবিলাক আমি চিনেমাত দেখাওঁ যে সেই খুব জোৰেৰে ধূলা বালি কৰিলে তেনেকুৱা এটা পৰিৱেশ কৰিলে। তাৰপিছত মই সকলোকে মানা কৰিলোঁ যে যিহেতু আমাৰ অনুমতি আছে আমি একদম শান্তিপূৰ্ণ কৰিম আমাৰ পদযাত্ৰা। তেখেতসকলৰ কিন্তু কংগ্ৰেছৰ কোনো অনুমতি নাছিল। তাৰপিছত তেখেতসকলে কি মই লগালগ আমাৰ অচি হাজো থানাক মই জনাই দিলোঁ, তথাপিতো এটা পৰিস্থিতি বেয়া হ'ব, এখন ডাঙৰ ঘটনা হ'ব, আপুনি তাতে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰক। তেখেত নিৰাপত্তাৰক্ষী যাই পোৱাৰ আগমুহূৰ্তত আকৌ তেখেতসকলে যিখন শনিয়াৰী নতুন ব্ৰিজখন আছে তাৰ ওপৰত আমাৰ যেতিয়া পদযাত্ৰাটো উঠিলে, তেতিয়া প্ৰায় ২০জনীয়া দল এটা ৰুবুল আলী আৰু ভাতৃৰ নেতৃত্বত আমাৰ দলীয় প্ৰাৰ্থী আৰু মোক আক্ৰমণ কৰিব আহিছিলে। আক্ৰমণ কৰিব আহোঁতে মই ইতিমধ্যে পিএছক কৈ দিছোঁ যে যিবিলাক অচিনাক্ত যদি আক্ৰমণ কৰিব আহে তুমি নজৰ ৰাখিবা। তেতিয়া পিএছগৰাকী গম পালে যে পৰিস্থিতি বিষম। তেখেতে প্ৰথম শূন্যলৈ ২জাই গুলী চালনা কৰিলে। তাৰপিছত তেখেতসকলক পলাই গ'ল। পলাই যোৱাৰ পিছত যেতিয়া পলাই গ'ল আকৌ ৰাইজেও তেখেতসকলক কৰায়ত্ব কৰিছে। ভিডিঅ'টো আপোনালোকে পাই যাব মিডিয়াই যে শান্তিপূৰ্ণভাৱে ৰেলীত আপোনালোকে কিয় বাধা দিব আহিছে। আকৌ সেই ৰাইজেও তেখেতসকলক বহু খেদা দিছে। আৰু আটাইতকৈ ডাঙৰ কথা, যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী চোৰৰ পৰিয়াল বুলি মই কৈ থৈ এইটো গৰু চোৰ নহয়, ATM চোৰ, যিমান ২ নম্বৰী ধান্দা হয় শনিয়াৰী অঞ্চলত সেই পৰিয়ালটো জড়িত। অচি হাজো থানাৰ সন্মুখত আনোৱাৰ হোসেনৰ পত্নীয়ে লাঠি লৈ তাত ৰখিছে। তাতকৈ আৰু কি লাগে? এইটো গুণ্ডাৰাজ চলিছে নেকি? আৰু প্ৰাৰ্থীগৰাকী বঙাল, তই হেৰি হ'ব আহিছ, নিৰ্বাচন খেলিব আহিছ, অমুক বঙাল কাটি শেষ কৰিম, এইবিলাক ভাষা। গতিকে এইবিলাক ধৰি লওক ৰাইজে ভাল পোৱা নাই। ইয়াতে আমি প্ৰত্যেকটা দল, আমি তৃণমূল কংগ্ৰেছে হিন্দু, মুছলমান, গৰীয়া মুছলমান, বঙালী সকলোকে প্ৰাৰ্থী দিছোঁ। ইয়াতে আমি যতীন দাসক দিছোঁ শুৱালকুছিত, অনিমা আহমেদক দিছোঁ ২ নং হাজোত, ৩ নম্বৰত শামছুনাৰা বেগমক দিছোঁ। গতিকে ইয়াত এইবিলাক সাম্প্ৰদায়িক কথা দুলু আহমেদে কেতিয়াও গ্ৰহণ নকৰে। আৰু হতাশ হৈছে, পাগল হৈছে, যিহেতু বিপুল ভোটত পৰাজয় হ'ব, যাৰ বাবে এটা পৰিস্থিতিটো দেখাবলৈ বেয়া কৰিব চেষ্টা কৰিছে, কিন্তু পাৰা নাই। আৰু যিহেতু পিছত হাজো থানাৰ বিশাল বাহিনী যেতিয়া গ'ল, সেই গুণ্ডা বাহিনীবিলাক পলাই গ'ল। সেইখিনি আৰু বেলেগ একো নাই। আমিতো মুঠেই চিন্তিত নহয়, কাৰণ আমি ৰাইজৰ ওচৰত ভোট বিচাৰি গৈছোঁ, আমি মাৰপিট কৰিব যোৱা নাই। আৰু মাৰপিট তেনেকুৱা নহয়তো। আৰু যদি ইমানে তোমালোকৰ শক্তি আছে, আজি কেইদিনমান আগতেতো তেখেতক একেবাৰে মাটি দখল কৰিব যাতে কোবাই বুলি 18টা চিলাই পেলাইছিলে আনোৱাৰ বোলা যিটো ডকাইত আছে। এইবিলাক যোনে কৈ ফুৰে, দেখাই ফুৰে, এইবিলাক মানে চিনেমাৰ নিচিনা। আৰু এইবিলাক মোৰ লগত কৰি লাভ নাই। মই তেনেকুৱা ধৰণৰ খাতিৰ নকৰোঁ, মই বহুত পাইছোঁ এইবিলাক। নিৰ্বাচন আহিলে ইহঁতৰ এটা নিৰ্বাচন আহিলে এটা উৎসৱ হয় চোৰৰ পৰিয়ালটো। কেতিয়াবা ঘনীয়াকৈ খেলে, কেতিয়াবা গিৰিয়েকে খেলে, কেতিয়াবা ছোৱালীয়ে খেলিছে, এইবাৰ বোৱাৰীও খেলিছে, ছোৱালীও খেলিছে, ভায়েকো আছিল। কংগ্ৰেছে বন্ধক থৈ দিছে এই পৰিয়ালটোৰ ওপৰত কংগ্ৰেছটো, যাৰ বাবে আপোনালোকে ফলাফললৈ ৰখক। কেৱল 11 তাৰিখে যেতিয়া ফলাফল হ'ব, ইয়াত হাজো ৰাইজে কি ধৰণৰ কংগ্ৰেছক উৎখাত কৰিছে এই পৰিয়ালটোৰ লগত থকাৰ কাৰণে 11 তাৰিখৰ ফলাফলটো প্ৰমাণ কৰিব। গুলী চালনাৰ ঘটনাটো তেখেতসকলে হোৱা নাই বুলি আমাৰ PSOগৰাকীক ৰিপৰ্ট কৰিব লাগিব। কোনে কৈছে নাই হোৱা বুলি? তাতে স্থানীয় ৰাইজ আছিল তেখেতসকলে। স্থানীয় ৰাইজ মই কৈছোঁ যে নতুন ব্ৰিজৰ যিটো দলংখন আছে, নতুন ব্ৰিজ খনীয়া ব্ৰিজ, তাৰ ওপৰত ইমান মানুহ নাছিল, পুলিচ প্ৰশাসনো নাছিলে। আপোনালোকৰ এই যিগৰাকী মোৰ নিৰাপত্তা, তেওঁতো থানাত ৰিপৰ্ট চৰকাৰী গুলিৰ হিচাপ আছে। তেখেত এই পৰিয়ালটোত তাত হয়তো 2 নম্বৰী গুলি থাকিব পাৰে, এইবিলাক গম নাপায়। চৰকাৰী গুলিৰ এটা হিচাপ থাকে। তেওঁ 2জাই যেতিয়া গুলি কৰিছে, তাত মই ইতিমধ্যে হাজো জনাইছোঁ, তেওঁ ৰিপৰ্ট কৰিব, আপোনালোকে তাৰ পৰাই পাই যাব তাত গুলি চালনা হৈছে নাই হোৱা। আপোনালোকে এইবিলাক ইমান সৰু প্ৰশ্ন কিয় সুধি আছে? বন্দুকটো ফৰেঞ্চিকত পঠাই দিয়ক না, গম পাব। পৰিস্থিতি বিষম দেখি পলায়ন কৰিছে গুণ্ডা বাহিনীটো, সেইটোৱে আৰু তাত বেলেগটো কথা নাই।